আমি ককাইদেউ ক্ষেত্ৰখন জাক জমকতাৰে বিচৰা নাই, তাত কোনো মাইক বিচৰা নাই, তাত কোনো আমি ডিজে বিচৰা নাই, কিন্তু ককাইদেউ য'ত হৈ আছে তাত যাতে অলপ পানী চাহি নপৰক, যাতে জেগাডোখৰ অলপ চাফ চিকুণ হৈ থাকক, তাকে আমি আশা কৰিছিলো। কিন্তু সেই কামটো আমি আমাৰ চকুৰ পৰা ব্যৰ্থ হোৱা দেখিলো। য'ত এতিয়া গোটেই পানী পৰিব ধৰিছে, বৰষুণৰ পানী সোমাব ধৰিছে, গোটেই ফটোখিনি তিতি গৈছে, চাকিবোৰ নুমাই গৈছে। এই আমাৰ কামবোৰ ইমান লেহেতীয়া কিয়? আমি অসমীয়া মানুহবোৰ লুবিয়া। আমি আগতে চোলাই, সূতা কম্বল এনেকে বিক্ৰী হৈছিলে এচামে, এতিয়া কিন্তু বেলেগ। এতিয়া হিতে বিপৰীত হৈছে, এতিয়া বহুত দামী হৈ গ'ল। এতিয়া 15,000 বিক্ৰী হৈছে, কোনোবা 10,000 বিক্ৰী হৈছে, কোনোবাই 1500 বিক্ৰী হৈছে। কিন্তু এটা কথা আমি মনত থব লাগিব যে যিজন মানুহে আমাৰ অসমক ইমানখিনি পৰিচয় দি থৈ যাব পাৰিলে, সেই মানুহজন থকা জেগাডোখৰত আজি কিয় ভালকেনে এটা ব্যৱস্থা কৰি দিব নোৱাৰিলে এই চৰকাৰখনে? সেই প্ৰশ্নটো আমি কৰিব লাগিব। কাৰণ কামটো হলেই নহব, কামটো কাৰ কাৰণে হৈছে সেইটোও চাব লাগিব। যেতিয়ালৈকে ৰাইজে নখ নোজোকাৰে তেতিয়ালৈকে কামবোৰ সম্পূৰ্ণ নহয়।